পুলিচে বীৰৰ ভায়েকক বাৰু একেবাৰে এৰাই দিব নেকি আজি? তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিন্তু যিসকলে কহুৱা বনৰ চাহ ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। পুলিচজনে আজি কহুৱাৰ ভনীয়েকক ঘৰলৈ থবলৈ আৰু ৰাস্তাত নমাই দিয়ে। এতিয়া পুলিচজনে গুচি যাব আৰু তাৰ পিছতে এতিয়া কহুৱাৰ ভনীয়েকে ঘৰলৈ আহিব আৰু মাকক লগ পাব আৰু মাকে এতিয়া দেখা পাই কহুৱাৰ ভনীয়েকক আচৰিত হৈ পৰিব আৰু মাকহঁতক ক্ষমা খুজিব আজি কহুৱাৰ ভনীয়েকে। আৰু এইবোৰ দি এতিয়া পইচাৰ লোভতে কৰিবলগীয়া হ'ল আৰু সেইবোৰ দি ডাঙৰ ভুল হৈ গ'ল আৰু সেইটো কথা এতিয়া মাকক আজি কোৱা দেখিবলৈ পাব। কিন্তু এতিয়া কহুৱাৰ ভনীয়েকক অতি সোনকালে মাকে ক্ষমা কৰি দিবনে নিদিয়ে নে এতিয়া মাকে খং কৰিব আজি কহুৱাৰ ভনীয়েকক, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আনফালে বীৰৰ ভায়েকক আজি পুলিচজনে জেলৰ পৰা উলিয়াই লৈ যাব আৰু পুলিচ কেইজনমান লগত যাব আৰু পুলিচজনে আন্ধাৰ ঠাইত তেতিয়া বীৰৰ ভায়েকক লৈ যাব। কিন্তু এতিয়া তালৈ লৈ যোৱাৰ আচল উদ্দেশ্য কি নে এতিয়া আন্ধাৰ ঠাইত লৈ যাই বীৰৰ ভায়েকৰ দেউতাকে কোৱাৰ ধৰণে এতিয়া বীৰৰ ভায়েকক এনকাউণ্টাৰ কৰিব পুলিচে, তো সেইটো আপোনালোকে দেখিবলৈ পাব আজিৰ খণ্ডত। আৰু কহুৱাৰ ভনীয়েকক যিহেতু ঘৰলৈ উভতি আহিল আৰু তাৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ ঠিক হোৱা আপোনালোকে দেখিবলৈ পাব। আৰু সোমবাৰৰ পৰা আপোনালোকে বেলেগ এখন চিৰিয়েল দেখিবলৈ পাব। আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ দৃঢ় অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।